Hello everyone, welcome to this lecture. আজি আমি এইটো ভিডিওত ক্লাস 10 অফ ম্যাথছৰ চ্যাপ্টার 4 that is দ্বিঘাত সমীকরণ এই চ্যাপ্টাৰৰ অনুশীলনী 4.1 ৰ যিকেইটা কোয়েশ্চন আছে সব কোয়েশ্চন এটা এটাকে সলভ কৰিম। সো ভিডিও স্টার্ট কৰাৰ আগতে এটা জানিলে হ'ল যে মোৰ চেনেলত তোমালোকে ক্লাস 10 অফ ম্যাথছৰ চ্যাপ্টার 1 ৰ পৰা আৰম্ভ কৰি চ্যাপ্টার 15 লৈকে সকলো চ্যাপ্টাৰৰ অনুশীলনীৰ ভিডিও সলিউশন পাবা। মই অলৰেডি চ্যাপ্টার 1, 2 আৰু 3 ৰ ভিডিও বনাই ৰাখিছো, যদি চোৱা নাই তেতিয়াহলে প্লেলিষ্টৰ পৰা চাই লবা। আৰু মোৰ এটা হোৱাটসঅ্যাপ গ্ৰুপ আছে, এই গ্ৰুপত তোমালোকে ম্যাথছ ৰিলেটেড যিকোনো ডাউট সুধিব পাৰিবা। সো যদি ইচ্ছা আছে তেতিয়াহলে স্ক্যানাৰটো স্ক্যান কৰি মোৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'ব পাৰিবা। সো আহা আমি ভিডিওটো স্টার্ট কৰো। সো প্ৰথম কোয়েশ্চনটো হ'ল আমাৰ চোৱা, দিয়া আছে যে তলৰ দ্বিঘাত সমীকৰণ হয় নে নহয়। তলৰবোৰ আমি চেক কৰিব লাগে যে দ্বিঘাত সমীকৰণ হয় নে নহয়। তে দ্বিঘাত সমীকৰণ আমি কেনেকৈ চেক কৰো। দ্বিঘাত সমীকৰণ হ'বলৈ আমি জানো সকলোৱে যে ax square plus bx plus c equals to 0 এই আৰ্হিৰ হ'ব লাগিব। যদি এই আৰ্হিৰ নহয় তেতিয়াহলে এই দ্বিঘাত সমীকৰণ নহব, আৰু যদি এই আৰ্হিৰ হয় তেতিয়াহলে এই দ্বিঘাত সমীকৰণ হ'ব। এটা মই এটা কনসেপ্ট তোমালোকৰ ক্লিয়াৰ কৰি দিম যে দ্বিঘাত সমীকৰণ আৰু ক্লাস চ্যাপ্টার 2 তোমালোকে পাই আহিছা যে দ্বিঘাত বহুপদ। দ্বিঘাত সমীকৰণ আৰু দ্বিঘাত বহুপদ ইয়াৰ মাজত ডিফারেন্স কি আছে। দ্বিঘাত সমীকৰণ আৰু হল আমাৰ দ্বিঘাত বহুপদ। চ্যাপ্টার 2 তোমালোকে পাই আহিছা দ্বিঘাত বহুপদ, এইটো চ্যাপ্টাৰত আকৌ দি আছে দ্বিঘাত সমীকৰণ। এই দুইটাৰ মাজত ডিফারেন্স কি আছে। ডিফারেন্সটো হল বহুপদ মানে সাপোজ ধৰা ax square plus bx plus c, এইটো হল এটা বহুপদ। যদি x square plus bx plus c এইটো হ'ব এটা বহুপদ। সাপোজ ধৰা এইটো যেহেতু ইয়াত x ৰ ঘাত 2 আছে, সো এইটো হ'ব দ্বিঘাত বহুপদ। বা যদি ax plus b দিয়া থাকে তেতিয়াহলে হ'ব এইটো এটা বহুপদ। ইয়াত x ৰ ঘাত 1 আছে, সো এইটো হ'ব ৰৈখিক বহুপদ। বা যদি ax cube plus bx square plus cx plus d, এইটো সো x ৰ ঘাত কিমান আছে 3, সো এইটো হ'ব ত্ৰিঘাত বহুপদ। এতিয়া চা মই ইয়াৰ লগত যদি ইকুৱেলছ টু 0 লগাই দিও তেতিয়াহলে কি হৈ যাব সমীকৰণ, দ্বিঘাত সমীকৰণ। এইটো হৈ যাব যদি ইয়াৰ লগত ইকুৱেলছ টু 0 কৰি দিও এইটো হৈ যাব ৰৈখিক সমীকৰণ। আৰু ইয়াৰ লগত যদি মই ইকুৱেলছ টু 0 লগাই দিও তেতিয়াহলে ই হ'ব ত্ৰিঘাত সমীকৰণ এটা হৈ যাব। যদি ইকুৱেলছ টু 0 থাকে তেতিয়াহলে এইটো সমীকৰণ হয়, আৰু যদি ইকুৱেলছ টু 0 নাথাকে অনলি এনেকুৱা টাইপৰ থাকে, যদি ধৰা ax square plus bx plus c এনেকুৱা এটা দিছে এইটো হ'ব এটা বহুপদ। সো এইটোৱে হল আমাৰ দ্বিঘাত সমীকৰণ আৰু দ্বিঘাত বহুপদৰ মাজত ডিফারেন্স। সো এইটো মনত ৰাখিবা। এতিয়া এইটো চ্যাপ্টাৰত আমাক দ্বিঘাত সমীকৰণ দি আছে। দ্বিঘাত সমীকৰণ আমি চেক কৰিব লাগে যে তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয়। এতিয়া আমি কেনেকৈ চেক কৰিম। সো এইটো ax square plus bx plus c equals to 0 আৰ্হিৰ আছে নে নাই, জাস্ট এইটো চেক কৰিব লাগে। সো ইকুৱেশন চোৱা আমি প্ৰথমত এক নম্বৰটো কৰো। এক নম্বৰত আমাক কি দি আছে চোৱা, x plus 1 whole square equals to দি আছে 2 into x minus of 3 এইটো দি আছে। এতিয়া এইটো দ্বিঘাত সমীকৰণ হয় নে নহয় কেনেকৈ চেক কৰিম। সো আমি এইটো আৰ্হিত আনিব লাগিব, চেষ্টা কৰিম যে আমি এইটো আৰ্হিত আনিবলৈ। এতিয়া চোৱা কেনেকৈ কৰিম, এইটো a plus b whole square ফৰ্মুলাত আছে, আমি ভাঙি দিয়া এইটো a plus b whole square ফৰ্মুলাত ভাঙি দিয়া কি হ'ব a square তাৰ মানে x square plus twice ab আছে তাৰ মানে 2ab twice ab plus b square, b মানে ইয়াত কিমান আছে 1, তো 1 square হ'ব ইকুৱেলছ টু কিমান হ'ব 2 into x minus of 3। এতিয়া চোৱা এইটো সিম্পলিফাই কৰি দিয়া, x square 2 into x into 1 কিমান হ'ব 2 into x 2x into 1 কিমান হ'ব সেম 2x plus 1 square মানে 1 ইকুৱেলছ টু এইটো পূৰণ কৰি দিয়া 2 into x কিমান হ'ব 2x, এইটোৰ লগত এইটো পূৰণ কৰা 2 3 গুণ কিমান 6, যেহেতু মাইনাস আছে তো -6। এতিয়া ইয়াত এইটো সাইডত প্লাস 2x আছে, এইটো সাইডত প্লাস 2x আছে, দুইটা সেম সাইন তো ক্যান্সেল হৈ যাব, কাৰণ এইটো সাইডত আহিলে এইটো -2x হৈ যাব। সো প্লাস 2x -2x ক্যান্সেল। যদি দুই সাইডত সেম থাকে আৰু সেম সাইন থাকে মানে ইয়াৰ আগতো প্লাস ইয়াৰ আগতো প্লাস, তেতিয়াহলে আমি ক্যান্সেল কৰিব পাৰি। এতিয়া চোৱা কি বাকি থাকিল আমাৰ x স্কয়াৰ প্লাস 1 আছে আৰু ইয়াত কিমান আছে -6, এইটো সাইডত আহিলে কি হ'ব এইটো প্লাস 6 হৈ যাব, x স্কয়াৰ প্লাস 1 আৰু প্লাস 6 ইকুৱেলছ টু কিমান হ'ব 0। এতিয়া চোৱা কি হৈ গ'ল x স্কয়াৰ 1 plus 6 কিমান হ'ব 7, x square plus 7 equals to 0। এতিয়া চোৱা এইটো ax square plus bx plus c আৰ্হিৰ হয় নে নহয়, অবভিয়াসলি হয়। এইটো চোৱা a কিমান হ'ব 1, যদি মই এইটো কেনেকৈ লিখো 1 into x square plus 0 into x plus 7 equals to 0। চোৱা ইয়াত ax square plus bx plus c আৰ্হিৰ হৈছে নে নাই, অবভিয়াসলি হৈছে। এইটো লেখা যেটো a ইয়াত লিখি দিয়া দেখে প্ৰদত্ত সমীকৰণটো ax square এতেকে প্ৰদত্ত
সমীকৰণটো ax square plus bx plus c equals to 0 আৰ্হিত এতেকে সমীকৰণটো কি হ'ব এটা দ্বিঘাত সমীকৰণ লিখি দিয়া লিখা যেহেতু এটো এতেকে প্রদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হয় এতেকে প্রদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হয় এটা দ্বিঘাত সমীকৰণ হয় তাৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰত আমাক কি দি আছে 2 নম্বৰত আমাক দি আছে x স্কয়ার minus of 2x তাৰ পিছত কি দিছে -2 into 3 minus of x সো এটো কেনেকৈ চেক কৰিম x স্কয়ার সেম রাখা -2x আছে -2x লিখা এটো অলপ সিম্পলিফাই কৰি দিয়া -2 ইয়াৰ লগত পূৰণ হৈ আছে সো -2 into 3 কিমান হ'ব -6 আৰু মাইনাস into মাইনাস কি হ'ব প্লাস 2 into x কি হ'ব 2x এতিয়া চোৱা x স্কয়ার এই -2x আছে -2x লিখা এই +2x আছে এটো সাইডত আহিলে কি হৈ যাব -2x আৰু -6 আছে এটো সাইডত আহিলে কি হৈ যাব +6 ইকুয়ালস টু কিমান 0 এতিয়া চোৱা x স্কয়ার -2x কিমান হ'ব -4x আৰু +6 ইকুয়ালস টু 0 এটো চোৱা ax স্কয়ার bx c আৰ্হিত দেখা যেহেতু সমীকৰণটো ax স্কয়ার bx c আৰ্হিৰ হ'ব আৰ্হিৰ এতেকে দ্বিঘাত সমীকৰণটো কি হ'ব এটা দ্বিঘাত সমীকৰণ হয় এটো হ'ব দ্বিঘাত সমীকৰণ লিখি লবা এটো প্রথম কোশ্চেনটো নিচিনা লিখি লবা তে 3 নম্বৰ কোশ্চেনটো চোৱা 3 নম্বৰ কোশ্চেনত কি দি আছে আমাক 3 নম্বৰত চোৱা কি দিছে x minus of 2 x plus of 1 equals to x minus of 1 into x plus of 3 এটো কি কৰা অলপ সিম্পলিফাই কৰি দিয়া এটো লগ মাল্টিপ্লাই কৰা x into x কিমান হ'ব x স্কয়ার x into 1 কিমান হ'ব plus x -2 into x কিমান হ'ব -2x -2 into 1 -2 এটো কৰা x into x কিমান হ'ব x স্কয়ার x into +3 কিমান হ'ব +3x -1 into x কিমান হ'ব -x -1 into 3 কিমান হ'ব -3 এটো সব +x স্কয়ার এটো সাইডে +x স্কয়ার সো দুইটা কি হৈ গল ক্যান্সেল হৈ গল তাৰ পিছত লিখা x - 2x কিমান হ'ব -x আৰু -2 এতিয়া সব 3x - x কিমান হ'ব 2x 2x এটো সাইডে আহিলে কি হ'ব -2x আৰু -3 এটো সাইডে লৈ আহা +3x +3 ইকুয়ালস টু কিমান 0 এতিয়া চোৱা -x আৰু -2x কিমান হ'ব -3x -2 আৰু +3 কিমান হ'ব +1 ইকুয়ালস টু 0 এতিয়া চোৱা এটো x স্কয়ার টার্ম নাই ইয়াত ax স্কয়ার bx c আৰ্হিৰ নহয় এটো যেহেতু x স্কয়ার টার্মটো নাই যত a not equals to 0 হ'ব লাগিব এতিয়া চোৱা এতে কি দিবা যেহেতু ই ax স্কয়ার bx c equals to 0 যত a not equals to 0 আৰ্হিৰ নহয় এতেকে প্রদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় এতেকে প্রদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় কিয় নাই কাৰণ ইয়াত x স্কয়ার টার্মটো নাই চোৱা -3x + 1 আছে দি অনলি তাৰ পিছত চোৱা 4 নম্বৰ কোৱেশ্চনত 4 নম্বৰত কি দি আছে x - 3 এটো লিখা 4 নম্বৰত x minus of 3 2x plus 1 equals to x into x plus of 5 কি কৰিব লাগিব জাস্ট এটা লগত এটা পূৰণ কৰি দিয়া অলপ সিম্পলিফাই কৰিব লাগে বেলেগ একো নাই x into 2x কিমান হ'ব 2x স্কয়ার x into 1 কিমান হ'ব x -3 into 2x মাইনাস আৰু প্লাস আছে তো মাইনাস এ প্লাস এ মাইনাস 3 দ্বিগুণ কিমান 6 6x আৰু মাইনাস into প্লাস কি হ'ব মাইনাস 3 এক গুণ 3 equals to x into x কিমান হ'ব x স্কয়ার x into 5 কিমান হ'ব 5x এতিয়া চোৱা 2x স্কয়ার আছে আৰু প্লাস x স্কয়ার আছে এটো সাইডে আহিলে মাইনাস x স্কয়ার হ'ব 2x স্কয়ার minus x স্কয়ার তাৰ পিছত চোৱা ইয়াত আছে কিমান x
আৰু -6x কিমান হ'ব -5x এটো +x এটো -6 -5x আৰু এটো চোৱা +5x আছে এটো চোৱা তাইলে কি হ'ব -5x হৈ যাব তাৰপিছত কি আছে চোৱা -3 আছে -3 দিয়া = 0 হৈ যাব এসো 2x² আৰু -x² কি থাকিব x² থাকিব -5 -5 কিমান হ'ব -10x আৰু -3 = 0 এটো চোৱা ax² + bx + c আর ইয়াতে লিখি দিবা যেহেতু এই ax² + bx + c আর এটাকে প্রদত্ত সমীকরণটো দ্বিঘাত সমীকরণ হয় 4 নম্বরটো হ'ব এতিয়া আমি 5 নম্বৰটো চাও 5 নম্বৰত কি দিছে চোৱা 5 নম্বৰত দিছে 2x - 1 into x minus of 3 equals to x plus of 5 into x minus of 1 তো কি কৰিবা এটোৰ লগত এটো পূৰণ কৰা 2x into x কিমান হ'ব 2x square 2x into -3 কিমান হ'ব 2 3 গুণ কিমান 6 তাৰ মানে 6x তাৰ পিছত -1 into x -x so মাইনাস আৰু মাইনাস কি হৈ যাব প্লাস 1 3 গুণ 3 equals to কিমান হ'ব x into x x square x into -1 - x 5 into x কিমান হ'ব 5x আৰু 5 into -1 minus of 5 so 2x square আৰু plus x square আছে এটা আহিলে কি হ'ব -x square তাৰ মানে 2x square minus x square -6x আৰু -x কি হ'ব -7x আৰু ইয়াত চোৱা -x আৰু +5x কি থাকিব +4x +4x এটা আহিলে -4x হৈ যাব +3 আছে +3 লিখা আৰু -5 আছে এটা আহিলে +5 হৈ যাব equals to 0 আচ্ছা 2x square - x square কি হ'ব x square -7x আৰু -4x সাথে সাথে কিমান 11 -11x 3 আৰু 5 কিমান 8 equals to 0 এইটো চোৱা ax square plus bx plus c আর হির ইয়াত লিখা যেহেতু ই ax square plus bx plus c আর হির এটাকে প্রদত্ত সমীকরণটো দ্বিঘাত সমীকরণ হ'ব এটো হ'ব 5 নম্বৰ হল এতিয়া চোৱা 6 নম্বৰ 6 নম্বৰত আমাক কি দি আছে এটো দি আছে x square plus 3x plus 1 equals to x minus of 2 whole square so এটো চেক কৰা হয় না নহয় দেখাতো লাগিছে হ'ব সো চেক কৰি চোৱা ইয়াত যেহেতু এটো সাইড আছে x square plus bx plus c আর হির এটো চোৱা চেক সিম্পলিফাই কৰি চোৱা হয় না নহয় এটো সাইড একো কৰিব নালাগে সেম রাখা x square plus 3x plus 1 equals to এটো চোৱা a minus b whole square ফর্মুলাত আছে সো ভাঙি দিয়া x square minus 2ab চোৱা এটো হল a এটো b 2ab plus b square তার মানে 2 square जैसे plus x square cancel চোৱা ইয়াত x square নাই এতিয়া সো এটো দ্বিঘাত সমীকরণ নহব অলপ সিম্পলিফাই কৰি লিখি দিয়া 3x plus 1 চোৱা -2 আৰু 2 কিমান হল 2 2 গুণ 4 আৰু x তাৰ মানে 4x -4x এটো সেটা আহিলে +4x হ'ব আৰু 2 স্কয়ার মানে কি 4 +4 আছে যেহেতু এটো সেটা আহিলে -4 ইকুয়ালস টু কিমান 0 এসো 3x + 4x কিমান হ'ব 7x 1 minus 4 কি হ'ব -3 equals to 0 ইয়াত চোৱা x square নাই ইয়াত লিখা যেহেতু ই ax square plus bx plus c equals to 0 যত a not equals to 0 আর হির নহয় বা আর হিত নাই লেখা আর হিত নাই এটাকে প্রদত্ত সমীকরণটো দ্বিঘাত সমীকরণ নহয় এটাকে প্রদত্ত সমীকরণটো তার মানে এই সমীকরণটো দ্বিঘাত সমীকরণ নহব দ্বিঘাত সমীকরণ নহয় সো এটো দেখাত লাগিছে যেন দ্বিঘাত সমীকরণ হ'ব কিন্তু সো অলপ আমি সিম্পলিফাই কৰিলে পাই গৈছো যে এটো দ্বিঘাত সমীকরণ নহয় তাৰ পিছত চোৱা 7 নম্বৰটো আমি কৰিম 7 নম্বৰত চোৱা কি দি আছে 7 নম্বৰত দি আছে x plus of 2 whole cube equals to twice x into x square minus 1 এতিয়া চোৱা এটো কি কৰিম a plus b whole cube ফর্মুলা ভাঙিম a plus b whole cube ফর্মুলা ভাঙাছন কি হ'ব চোৱা ফর্মুলা কি আছিল a cube plus b cube plus 3a square b plus 3ab square
3 into a into b square b কিমান হ'ব 2 square equals to এটো সেট কৰাছোন 2x into x square কি হ'ব 2x আৰু x square x কিটা আছে ইয়াত এটা আছে আৰু ইয়াত দুটা আছে দুইটা যোগ কৰিলে কিমান হ'ব x তিনিটা হৈ যাব তাৰ মানে 2x কিউব হৈ যাব 2x into -1 কি হ'ব -2x এতিয়া চোৱা ইয়াত x কিউব আছে ঠিক আছে আৰু ইয়াতে চোৱা x কিউব এটা 2x কিউব আছে সো x কিউব minus of 2x cube 2 cube মানে কিমান 8 এটো চোৱা 3 দুগুণ কিমান 6 6 আৰু x square হ'ব এটো 6x square ইয়াত চোৱা 3 into x 3x আৰু 2 square মানে 4 4 into 3 কিমান হল 12 আৰু x 12x আৰু সো -2x আছে এটো সেটা আহিলে কি হৈ যাব +2x equals to 0 ইয়াত চোৱা এটো x কিউব আৰু -2x কিউব কি থাকিব -x কিউব থাকিব আৰু +6x square 12 আৰু 2 কিমান হ'ব 14x + 8 equals to 0 ইয়াত চোৱা এইটো 3 ঘাত বহু সমীকৰণ হৈ গল ইয়াত লিখা যেহেতু ax square + bx + c আৰহিত নাই এতেকে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় এটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় কাৰণ চোৱা x কিউব আছে হেতু কাৰণে এটো দ্বিঘাত সমীকৰণ নহয় তাৰ পিছত চোৱা 8 নম্বৰটো চোৱা 8 নম্বৰত কি দিছে 8 নম্বৰত আমাক চোৱা সেম ইয়াতে x কিউব আছে এটো সাইড কৰি চোৱা এটো হয় না নহয় x কিউব minus of 4x square minus of x plus of 1 equals to x minus of 2 whole cube এটো সেম আগৰটো এটো চোৱা a plus b আছে এটো a minus b whole cube ফৰ্মুলাত ভাঙা আছে a minus b whole cube ফৰ্মুলাত ভাঙি আমি কৰিম যে সো এটো কি আছে x cube এটো সাইড সেম ৰাখা এটো সাইডত একো কৰিব নাই -4x square minus x plus 1 equals to এটো a minus b whole cube ফৰ্মুলাত ভাঙা কি হ'ব a cube plus b cube কিমান মানে 2 cube -3ab square -3a square b plus 3ab square 3ab square এতিয়া সো এই x cube ক্যান্সেল হৈ গল এতিয়া আমাৰ x cube নাই সব x square আছে তো এটো সিম্পলিফাই কৰিলে তোমালকে পাবা এটো দ্বিঘাত সমীকৰণ হয় সো -4x square আছে -4x square লিখা -x লিখা আৰু +1 লিখা এটো সো 3 into 2 কিমান হ'ব 3 দুগুণ কিমান 6 তাৰ মানে -6x square এটো সেটা আহিলে +6x square হৈ যাব আৰু এটো সোৱা মাইনাস এটো প্লাস আছে এটো সেটা আহিলে মাইনাস হৈ যাব 3 into ইয়াত 2 স্কয়ার কিমান 4 into 3 কিমান হ'ব 12 তাৰ মানে -12x আৰু এটো সোৱা +2 কিউব আছে এটো সেটা আহিলে কি হ'ব -2 কিউব মানে 8 equals to কিমান 0 কি সোৱা -4x square আৰু +6x square কি হ'ব 2x square so -x আৰু -12x কি হ'ব -13x +1 আৰু -8 কি হ'ব -7 equals to 0 এটো সোৱা ax square + bx + c আৰহিৰ হয় সো এটো কি হ'ব দ্বিঘাত সমীকৰণ হ'ব এত লিখিবা যেহেতু ax square + bx + c আৰহিৰ এতেকে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হ'ব লিখি লবা ইয়াতে সোৱা অলপ এটা আমি ভুল কৰি দিছো এটো যেহেতু সোৱা a - b হোল কিউব আছে তো ফৰ্মুলাটোত a কিউব - b কিউব হ'ব তো হ'ব আমাৰ মাইনাস বাকি সব ঠিক আছে ইয়াতে মাইনাস দিব এটো সোৱা মাইনাস আৰু -2 কিউব এটো যদি +2 কিউব মানে 8 এটো হৈ যাব প্লাস তো +1 আৰু +8 এটো হৈ যাব +9 হৈ যাব এটো ফৰ্মুলাটো লিখি লোৱা a - b হোল কিউবৰ ফৰ্মুলা হল a কিউব - b কিউব -3a square b plus 3ab square এটো ফৰ্মুলা আৰু a plus b whole cube or formula হল a cube plus b cube plus 3a square b plus 3ab square এই দুটা ফৰ্মুলা ইয়াতে ইউজ হৈছে সো এটো হ'ব a cube minus b cube মই পাহৰি এটো প্লাস দি দিছো সো এটোৰ আগত হ'ব প্লাস সো +1 আৰু +8 এটো যাব +9 তাৰ পিছত তো আমি কি কৰিম 2 নম্বৰ কোৱেশ্চনটো কৰিম 2 নম্বৰ কোৱেশ্চনত কি দিছে সোৱা হৈছে আমাক যে তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত আমি প্ৰদৰ্শন কৰিব লাগে আমাক কেইটামান পৰিস্থিতি দি আছে
পরিস্থিতি আমাকে কি দিয়েছে এক নম্বরত চোৱা দিছে যে আয়তাকার মাটি এটুকুরার কালি এটা আয়তাকার মাটি আছে সাপোজ ধৰা এইটো আয়তাকার মাটি এটুকুৰা ঠিক আছে ইয়াৰ কালি দিয়া আছে আমাক কিমান 528 বর্গমিটার মাটি টুকুরার দিগ ইয়ার পতালির দুগুণতকৈ 1 মিটার বেশি এইটো দিগ আৰু এইটো হল আমাৰ পতালি ঠিক আছে দিগ কৈছে ইয়াৰ দিগটো পতালিতকৈ কি হৈছে পতালিৰ দুগুণতকৈ 1 মিটার বেশি এতিয়া আমি মাটি টুকুৰাৰ দিগ প্ৰস্থ উলিয়াব লাগে আমি সমীকৰণটো উলিয়াব লাগে জাস্ট আমি কি কৰিম আমি চোৱা দিগ আৰু প্ৰস্থ নাজানো আমি প্ৰথমতে লিখিলো ধৰা হল আয়তাকার মাটি ঠিক আছে ধরা হল আয়তাকার মাটি এটুকুরার প্রস্থ প্রথমে ধরা হল প্রস্থ ইয়াত লিখি দিয়া মই শর্ট লিখিছো তোমালোকে লিখিবা আয়তাকার মাটি এটুকুরার প্রস্থ ধরা হল প্রস্থ x ঠিক আছে x মিটার আর দিগ দিগ ধরা y মিটার ঠিক আছে ইয়াত আমার কালি দি আছে আয়তার কালি মানে ফর্মুলা কি আছিল দিগ ইনটু প্রস্থ সো ইয়াত লিখা অ্যাকর্ডিং টু কোয়েশ্চন আর কি দিয়েছে স্যার ইয়াত লেখা দিয়া আছে দিগ ইনটু প্রস্থ তার মানে x ইনটু y আয়তার কালি দিয়া আছে আমাক 528 দিগ ইনটু প্রস্থ 528 মিটার স্কয়ার ঠিক আছে আর কি দিয়া আছে সোয়া মাটি টুকুরার দিগ দিগ মানে y আর কি দিয়া আছে আমাক y ইকুয়ালস টু মাটি টুকুরার দিগ ইয়ার পতালিত কয় পতালি কিমান x এটো ধৰিছো আমি x আৰু এটো ধৰিছো আমি y তাৰ মানে দিগ y কিমান হ'ব x ৰ দুগুণতকৈ কি কৈছে আৰু 1 মিটাৰ বেছি কৈছে তাৰ মানে 2x + 1 y = 2x + 1 এতিয়া কি কৰা এই y = 2x + 1 এটো এটা ইকুৱেচন ধৰা এটো এটা ইকুৱেচন এতিয়া কি কৰা এই y ৰ মান ইয়াতে বহাই দিয়া এটা সমীকৰণ পাই যাবা এতিয়া চোৱা লিখা থাকে y ৰ মান ইকুৱেচন 1 ত বহাই পাও লিখি দিয়া y ৰ মান ইকুৱেচন 1 ত বহাই পাও কি হ'ব সো ইয়াত বহাই দিয়া x into y equals to কিমান 2x + 1 2x + 1 equals to কিমান 528 তাৰ পিছত তলত লিখি দিবা এটো কি কৰা এটো লগত এটো পূৰণ কৰা x into 2x কিমান হ'ব 2x² x into 1 কিমান হ'ব x plus 528 এটো সেটত লৈ আহা কি হ'ব -528 equals to 0 এটো হল আমাৰ দ্বিঘাত সমীকৰণ তাৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰত চোৱা কি কৈছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল দি আছে আমাৰ 360 আমি সংখ্যা দুটা উলিয়াব লাগে ইয়াত চোৱা আমি সলিউশন উলিয়া নাই কাৰণ আমাক কৈছে চোৱা অনলি দ্বিঘাত সমীকৰণ আৰ্হিত প্ৰদৰ্শন কৰিব লাগে বস আমি ইয়াতে ৰাখি দিছো যদি সলিউশন উলাব কয় তেতিয়া হলে তাৰ পিছত কি কৰা ইয়াৰ সমাধান উলিয়াই দিয়া আমাক যেহেতু কোৱা নাই আমি সমাধান উলিয়া নাই জাস্ট আমি কি কৰিছো দ্বিঘাত সমীকৰণ আৰ্হিত প্ৰকাশ কৰি দিছো এটো তাৰ পিছত 2 নম্বৰত দিছে আমাক এটো আমি কি কৰিব লাগে দ্বিঘাত সমীকৰণ আৰ্হি উলিয়াব লাগে আমাক দিছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা কেনে গলে সাপোজ ক্ৰমিক 2 আৰু 3 4 আৰু 5 এই দুইটা হ'ব ক্ৰমিক 4 আৰু 6 এটো ক্ৰমিক নহয় তাৰ মানে এটাৰ পিছত আনটো আহিব লাগিব তেতিয়া হলে ই হ'ব ক্ৰমিক এতিয়া সো আমি নাম্বাৰটো আমি নাজানো যেহেতু সো আমি কি কৰিম ধৰিম যে ধৰা হল ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা প্ৰথমত লিখা সলিউশন সো আমি x ধৰিম এটা সংখ্যা x ধৰিম আনটো সংখ্যা কি হ'ব x + 1 হ'ব তাৰ মানে তাৰ পিছৰটোই হ'ব সো লিখা ধৰা হল দুটা যোগাত্মক ক্ৰমিক সংখ্যা ধৰা হল দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা x আৰু নেক্সট টু কি হ'ব x + 1 কাৰণ যদি x ৰ ভ্যালু আমি 2 ধৰো তো 2 + 1 কি হৈ যাব 3 হৈ যাব x ৰ ভ্যালু যদি আমি 5 ধৰো তেতিয়া হলে 5 + 1 5 আৰু 6 হৈ যাব তেনেকুৱা আৰু তাৰ মানে এটা যদি x হয় তানটো হ'ব x + 1 ঠিক আছে এটো হল আমাৰ ক্ৰমিক অখণ্ড সংখ্যা এতিয়া আমাক কি কৈছে এই দুইটাৰ পূৰণফল 360 এতিয়া লিখা অ্যাকর্ডিং টু কোয়েশ্চন x * x + 1 তাৰ মানে এই দুইটাৰ পূৰণফল আমাক কৈছে 306
এতিয়া এটো সিম্পলিফাই কৰি দিয়া x * x কিমান হ'ব x স্কয়ার x * 1 কিমান হ'ব x এটো সেটত লৈ আহা প্লাস আছে যেহেতু এটো সেটত আহিলে -306 = 0 এটো সোয়া ax স্কয়ার + bx + c আর হিত আছে সো ইয়াতে ৰাখি দিয়া তাৰ পিছৰ কোৱেশ্চনটো সোয়া তাৰ পিছৰ কোৱেশ্চনত কৈছে আমাক ৰামৰ মাক তেওতকৈ 26 বছৰ ডাঙৰ তেওলোকৰ বয়সৰ গুণফল বছৰত আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে সো আমি যেহেতু কি কৈছে আমাক ৰামৰ মাক তেওতকৈ 26 বছৰ ডাঙৰ ৰামৰ বয়স আমি জানো নেকি না জানো সো প্ৰথমত লিখা ধৰা হল ৰামৰ বয়স ৰামৰ বয়স আমি ধৰিছো x বছৰ এতেকে ৰামৰ মাকৰ বয়স কিমান হ'ব ৰামৰ মাকৰ বয়স কি কৈছে ৰামতকৈ তেওঁ 26 বছৰ ডাঙৰ তাৰ মানে ৰামৰ যদি বয়স x হয় মাকৰ বয়স কিমান হ'ব x + 26 বছৰ ঠিক আছে এতিয়া চোৱা 3 বছৰ পিছত ৰামৰ বয়স কিমান হ'ব 3 বছৰ পিছত ৰামৰ বয়স ইয়াত লিখা 3 বছৰ পিছত ৰামৰ বয়স কিমান হ'ব এতিয়া x আছে তাৰ 3 বছৰ পিছত কিমান হ'ব x + 3 বছৰ তাৰ মানে এতিয়া যদি তোমাৰ 15 বছৰ হয় 3 বছৰ পিছত কিমান হ'ব 15 + 3 কিমান হ'ব 18 মানে 18 বছৰ হ'ব সো সেম তেনেকুৱা ৰামৰ বয়স বৰ্তমান x আছে 3 বছৰ পিছত ইয়াৰ হ'ব x + 3 ইয়াৰ লগত x তুমি যোগ কৰি দিয়া x + 3 বছৰ এতিয়া 3 বছৰ পিছত ৰামৰ মাকৰ বয়স কিমান হ'ব বৰ্তমান বয়স আছে তেওঁৰ x + 26 আৰু 3 বছৰ পিছত কি হ'ব আৰু 3 যোগ হ'ব ঠিক আছে তেতিয়াহলে কি হ'ব x + 26 + 3 কিমান হ'ব 29 বছৰ হৈ যাব এতিয়া কোৱেশ্চনত চোৱা according to কোৱেশ্চনত কৈছে তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 তাৰ মানে এই 3 বছৰ পিছৰ বয়সৰ গুণফল কিমান হ'ব 360 হৈ যাব according to কোৱেশ্চন কিমান হ'ব x + 3 তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত আজিৰ পৰা 3 বছৰ বয়স কিমান x + 3 আৰু x + 29 ইহঁতৰ গুণফল কিমান হৈ যাব 360 এতিয়া চোৱা এটো কি কৰা অলপ সিম্পলিফাই কৰি দিয়া কি কৰা x * x কিমান হ'ব এটো x স্কয়ার x * 29 কিমান হ'ব +29x আৰু +3 * x কিমান হ'ব +3x আৰু 3 * 29 কিমান হ'ব চোৱা 3 9 গুণ কিমান 27 ৰ 7 3 2 গুণ 6 আৰু 2 কিমান 8 87 আগত প্লাস হ'ব কাৰণ দুইটাত প্লাস আছে ইকুৱেলস টু কিমান 360 এটো অলপ সিম্পলিফাই কৰি দিছে x স্কয়ার 29 আৰু 3 কিমান হ'ব x স্কয়ার প্লাস 29 প্লাস 3x আছে তাৰ মানে কিমান হ'ব 32x প্লাস আছিল 87 আৰু তাৰ পিছত চোৱা এটো সাইডত আহে প্লাস 360 এটো সাইডত আহিলে কি হৈ যাব মাইনাস 360 হৈ যাব মাইনাস 360 ইকুৱেলস টু 0 এটো কৰি দিয়া x স্কয়ার প্লাস 32x তাৰ পিছত এটো কৰিলে কিমান হ'ব চোৱা 360 মাইনাস 87 কৰাচোন কিমান হ'ব এটা হ'ব 3 এটা হ'ব 7 আৰু এটা হ'ব কিমান 2 minus 273 equals to 0 সামিরা সমীকৰণটো পাই গলো দ্বিঘাত সমীকৰণ তাৰ পিছৰ কোৱেশ্চনটো চোৱা পিছৰ কোৱেশ্চনত দিছে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলহেতেন তেন্তে একে সমান দূৰত্ব আঘুৰিবলৈ 3 ঘণ্টা বেছি ললেহেতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে দ্ৰুতি মানে কি স্পিড ঠিক আছে এতিয়া কি কৈছে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটাত সমান স্পিডত মানে সমান দ্ৰুতিত ভ্ৰমণ কৰিছে এতিয়া ৰেলগাড়ী আমি দ্ৰুতি কিমান স্পিড কিমান নাজানো সো আমি ধৰেও যে সলিউশনত ধৰা হল ৰেলগাড়ীৰ স্পিড ৰেলগাড়ীৰ দ্ৰুতি ধৰা s ঠিক আছে স্পিড যেহেতু সো আমি s দি ধৰিছো x ধৰিব পাৰা y ধৰিব পাৰা u ধৰিব পাৰা যিকোনো তোমাৰ ইচ্ছা যিকোনো ধৰিব পাৰা সো মই s ধৰিছো যে ঠিক আছে s কিলোমিটাৰ/আৱাৰ এটো হল স্পিড দ্ৰুতি এতিয়া চোৱা দূৰত্ব কিমান দূৰত্ব আমাৰ 480 কিলোমিটাৰ
দূরত্ব মানে ডিস্টেন্স ঠিক আছে d দি যা দূরত্ব d ইকুয়ালস টু কিমান 480 কিলোমিটার এতিয়া চোৱা সময় কিমান লাগিব তেতিয়াহলে সময় ধৰা t1 ঠিক আছে সময় t1 কিমান চোৱা ফৰ্মুলা এটা আছিল যে distance is equals to মানে দ্ৰুতিৰ distance is equal to s into t d equals to s into t তাৰ মানে s কিমান স্পিড আৰু t মানে টাইম তাৰ মানে দ্ৰুতি ইনটু সময় এটো হ'ব কিমান দূৰত্ব এতিয়া চোৱা সময় তেতিয়াহলে t equals to কিমান হ'ব মানে d by s ইয়াত পূৰণ আছে এটো সেটা আহিলে কি হৈ যাব হৰণ হৈ যাব তাৰ মানে d by s হৈ যাব t হ'ব আমাৰ কিমান d by s এইটো ফৰ্মুলা মনত ৰাখিবা distance is equal to কিমান হ'ব distance মানে d মানে distance s মানে স্পিডৰ অসমীয়া হল দ্ৰুতি আৰু t মানে টাইম মানে সময় সে distance is equal to কিমান স্পিড ইনটু টাইম ঠিক আছে এতিয়া টাইম কিমান হ'ব distance by s স্পিড s মানে হল দ্ৰুতি আমাৰ দ্ৰুতি ঠিক আছে অসমীয়াত কয় দ্ৰুতি ইংলিশত কয় স্পিড ঠিক আছে দেখোৱা সময় t1 আমি ধৰিছো কিমান হ'ব তেতিয়াহলে t কিমান হ'ব d by s d কিমান 480 হেতু কাৰণে মই d আৰু s দি ডিনোট কৰিছো যাতে তুমি ফৰ্মুলা পৰা বুজিব পাৰা সো এটো হ'ব t1 সময় হ'ব 480 by s মানে দ্ৰুতি কিমান দ্ৰুতি আমি ধৰিছো s ঠিক আছে তো 480 by s আৱাৰ সময় যেহেতু এতিয়া চোৱা তাৰ পিছত কি কৈছে যদি এই দ্ৰুতি প্ৰতি ঘন্টাত 8 কিলোমিটাৰ কম হল হেতেন এতিয়া চোৱা নতুন দ্ৰুতি কি কৈছে নতুন দ্ৰুতি মানে নতুন স্পিড ঠিক আছে নতুন স্পিড যদি 8 কিলোমিটাৰ কম হল হেতেন তাৰ মানে s minus of 8 কিলোমিটাৰ per hour ঠিক আছে নতুন দ্ৰুতি স্পিড যদি 8 কিলোমিটাৰ কম হল হেতেন তেন্তে কি কৈছে একে সমান দূৰত্ব তাৰ মানে দূৰত্ব d কিমান হ'ব সেম দূৰত্ব d হ'ব আমাৰ সেম d equals to কিমান 480 সেম তেন্তে কি সময় কিমান লাগিব সময় t2 ধৰিছো এতিয়া t2 কৈছে t2 হ'ব আমাৰ distance by speed মানে s নতুন দ্ৰুতি কিমান s minus of 8 এতিয়া চোৱা কি কৈছে একে সমান দূৰত্ব আঘৰিবলৈ 3 ঘণ্টা বেছি ললে হেতেন তাৰ মানে সেম 480 কিলোমিটাৰ প্ৰথমতে কি কৰিছে ৰেলগাড়ীখন 480 কিলোমিটাৰ একে সমান দ্ৰুতিত আগবাঢ়িছে ঠিক আছে তাৰ পিছত কি কৈছে যদি দ্ৰুতি তাৰ মানে স্পিড যদি 8 কিলোমিটাৰ কম হলে হেতেন তেতিয়া সেই 480 কিলোমিটাৰ দূৰত্ব যাবলৈ 3 ঘণ্টা সময় বেছি লাগিব সাপোজ ধৰা কি কৈছে বাইক এখনেৰে তুমি কি কৰিছা 480 কিলোমিটাৰ গৈছা 60 কিলোমিটাৰ per hour স্পিড ঠিক আছে 60 কিলোমিটাৰ per hour স্পিডত তুমি গৈছা এটা সময় লাগিব 480 কিলোমিটাৰ যাবলৈ তোমাৰ এটা সময় লাগিব তাৰ পিছত কি কৰিছা তুমি যদি আৰু কি কৈছে 8 কিলোমিটাৰ কম হল হেতেন দ্ৰুতি এতিয়া যদি 8 কিলোমিটাৰ কমাই দিয়া তাৰ মানে আগতে তুমি 60 কিলোমিটাৰ per hour গৈছা এতিয়া তুমি 52 কিলোমিটাৰ per hour 480 কিলোমিটাৰ যদি যোৱা তেতিয়াহলে তোমাৰ সময় obviously বেছি লাগিব অলপ সময় ইয়াত কৈছে 3 ঘণ্টা সময় বেছি লাগিব তাৰ মানে কি হ'ব এই যেটো সময় আৰু এই যেটো সময় ইয়াৰ ডিফাৰেন্স কিমান 3 সো লিখা according to question t2 minus t1 তাৰ মানে এই দুইটা সময়ৰ ডিফাৰেন্স কিমান 3 ঘণ্টা t2 minus t1 কিমান হ'ব 3 এতিয়া t2 ৰ মান কিমান 480 divided by s minus of 8 minus t1 কিমান 480 by s equals to কিমান হ'ব 3 এতিয়া চোৱা ইয়াত কি কৰা লসাগু লৈ দিয়া লসাগু কিমান হ'ব s into s minus of 8 তাৰ মানে এই দুইটা পূৰণফল হ'ব লসাগু এতিয়া চোৱা ইয়াত s minus 8 আছে দুইটা কেনসেল হৈ যাব কি থাকিব s থাকিব s into 480 তাৰ মানে 480 s minus আছে minus দিয়া s cancel এইটো থাকিব s minus 8 into 480 এর লগত 480 পূৰণ কৰা equals to কিমান হ'ব 3 এতিয়া চোৱা কি কৰা 480s এইটো তলত আছে ইয়াত পূৰণ কৰি দিয়া উপরে দেখো 480s minus of s into 480 same 480s so minus into minus হৈ যাব কি plus 8 into 480 আছে 8 into 480 রাখা equals to কিমান হ'ব 3 into এইটো s into s minus of 8
3 into s minus of 8 ঠিক আছে নেক্সট পেজত যাও এটা ইয়াত চোৱা এটো প্লাস 480s minus 480s এই দুইটা ক্যান্সেল হৈ যাব আমাৰ কি থাকিব ইয়াত থাকিব 8 into 480 আৰু এটো সেটা থাকিব 3 into s minus 8 তার মানে এটা থাকিব 3 into 480 আর ইয়াত থাকিব 3 আছে নে কিমান আছে চোৱা 8 into 480 8 into 480 এটা হ'ব 8 রাইট সেটা থাকিব 3 into s minus of 8 তো ইয়াত 3 আছে 3 ইয়াত হরণ করে দিয়া 8 into 480 divided by 3 করে দিয়া ইয়াত কিমান থাকিব s পূরণ করে দিয়া s into s কিমান হ'ব s square s into minus 8 কিমান হ'ব minus 8s minus 8s লিখি দিয়া minus 8s ঠিক আছে যে কাটাকাটি করা 3 1 গুণ 3 3 এর কিমান 16 গুণ 48 ইয়াত কিমান থাকিব আর 0 আছে 0 তার মানে 8 into 160 equals to s square minus of 8s এতিয়া সয়টো কি হ'ব s square minus of 8s এই দুইটা পূরণ করা কিমান হ'ব 16 লগত 8 পূরণ করা 0 পিছত লগাই দিম 8 6 গুণ কিমান 48 আর 8 হাতত থাকিব 4 8 1 গুণ 8 4 কিমান 12 0 এটা আছে 0 1280 এটি চোৱা প্লাস আছে এটি সেটত গলে কি হ'ব minus 1280 equals to 0 তো এটা হ'ব আমাৰ দ্বিঘাত সমীকরণ সো আজি ইয়াতে ৰাখিছো নেক্সট ভিডিওত আমি অনুশীলনী 4.2 ডিসকাস কৰিম যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ